প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা এখনত 10 বছৰীয়া ছোৱালী নমিতাই ভাগ লৈছিল। কিন্তু তাই বনোৱা পুতলাটোৰ হাত দুখন কোনোবাই ভাঙি থৈছিল। যেতিয়া দৰ্শকৰ সৈতে পৰীক্ষক আহি নমিতাক সুধিলে, নমিতা, তুমি বনোৱা পুতলাটোৰ প্ৰণাম কৰি থকা বুলি বৰ্ডখনত লিখিছা, কিন্তু তুমি বনোৱা পুতলাটোৰ দেখোন হাত দুখনেই নাই, তেনেহ'লে আমি কেনেকৈ বুজিব পাৰিম যে তুমি বনোৱা পুতলাটো প্ৰণাম বা ভক্তি কৰি আছে? তেতিয়া নমিতাই উত্তৰ দিছিল, ছাৰ, আমি মানুহবোৰৰ প্ৰত্যেকৰে একোটা মন বা একোখন অন্তৰ আছে, আৰু প্ৰণাম বা ভক্তি সদায় মন বা অন্তৰ বা হৃদয়ৰ পৰাহে সৃষ্টি হয়। আমি ভক্তি সদায় অন্তৰৰ পৰাহে কৰোঁ। ছাৰ, হাত সকলোৰে নাথাকিব পাৰে, কিন্তু এখন অন্তৰ বা একোটা মন বা এখন হৃদয় সকলোৰে থাকে। গতিকে মই বনোৱা পুতলাটোক এজন হাত নথকা মানুহ বুলি ভাবিলে আমি তাক ধৰিব পাৰোঁ যে সেই পুতলাটোৱে এজন হাত নথকা মানুহ আৰু যিয়ে অন্তৰৰ পৰা ভক্তি কৰি আছে। গতিকে হাত নথকা মানুহ যে ভক্তি কৰে তাক আমি এনেকৈয়ে জানিব পাৰোঁ।